Hello guys, good evening. কি খবৰ সকলোৰে খবৰ নিশ্চয় ভাল আশা কৰো সকলোৱে ভালে কৰি থাকক আৰু ইভিনিং এনে অলপ এটা ভাবিলে লং ভিডিও লৈ আহিলে হাৰি দিবি নেও ভিডিও দিব পৰা নাই এক সপ্তাহৰ বেছি হ'ল আৰু এই দুদিন ভিডিও দিয়া নাই এতিয়া বৰ্তমান এনে পাতো ঠিক অলপ ফুৰিব ওলাই আহিছো হলে ভিউটো চেক কৰ কি ধুনীয়া হৈ আছে না আমাৰ লাংনা খবৰে কি ধুনীয়া ভিউ ওয়াও গাইস ভিউ to my YouTube channel মৰম ব্লগ আজি এইছো লং ভিডিওলে আৰু এনে ঘৰতে কি কৰো নকৰো দেখাইছো বাৰু ইভিনিং আৰু এতিয়া বৰ্তমান ইভিনিং এটামান বাজিলে থাকে ইফালে আবেলি হয় মানে আমাৰ সৰগিটা পুৰা বাটৰিহে ওলাবহে ধৰিছে আৰু কি কৰিম নো আজি সব ব্লগটো শেষক লাগে পুৰা ভাল লাগিলে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু ইফালে সব গাইস এটা বস্তু সব কি মজা ইমান ডাঙৰ হৈ গেল মানে সৰু সৰু আছিল বাহখন কিন্তু হঠাৎ মানে মস্ত ডাঙৰ হৈ গেল ওয়াও আমাৰ পিছফালৰ ভিউ কি সুন্দৰ ওয়াও ভিউ গাইস আৰু এটা মই এনেকৈ আইছো পিছফালে অলপ পতা খাও বুলি কেনে গৰমটো খুবেই দিছি ৰ'দটো মানে কি দিয়া নাই তো ৰ'দটো নিদিলে গৰমটো আহি আছে ভিউটো চেক কৰ একবাৰ ভিউ ওয়াও গাইস গাইস আজি এনে নরমালি ব্লগ বনাইছো দে আৰু কি কৰো পুৰি নেকে দেখাই আছো আৰু গাইস যিখিনি পাৰিছো সিনে দেখাই আছো তো তাকে এনজয় কৰি চাই থাকক নেকি हमारी मदर পালে মই মাৰি আছো মছলা ইফালে নাতে ফিটিং কৰি আছে থালি আছে এইকেইটা থালি এইটো আৰু এইটো ৰহি গল আৰু এইটো পিছত বনাব লাগিব ইমান পইচা পাতি নহয়ছি মুৰ্গী দেখো গাইস মুৰ্গী ये हमारा ओरा नतुन खरत उठिছি ओय যে বড়া যে দিতে যে পুদুমি আজি মাছ মারবা যাব পুকুরি তো কাবা এঙ্কা করে মাছ মারে কাবে পুকুরি জাখালি আরে মাছ মারে নাই পুরি খানে দি এঙ্কা করে দিয়ে র এঙ্কা করে মানে এঙ্কা করে থেকে সে যে মাছ উঠে সাত করে যাব না চাক ফাটি বিলা হল না ইফালে আমাৰ চকা গিলা আহিলে এইগিলা আৰু কোনবা আছে এইগিলা আছে কটাই নুমা নাই ৰ এই উৰাই গেল এবাৰ মই বৰশী মাৰিম বৰশী এইয়া কই মোক এটা উৰিয়াম দিছেন দি কাঁচা চাই দি itu poka itu poka gue muduriam guys katuli lunge maiba iya এই ফালে সব পানী উচিনা পানী হতে মাছ পাৰত এই পাৰ গিলা মাৰিছি তাকে আছে আৰু সৰু চলি কেইটা লগতে মলি অলপ টাইম পাস কৰি हुरु के साइड इसने के डांगरे लु ए पिसर दे हुरु एक बार व्यू तो चेक करो गाइस एक बार व्यू तो चेक करो इवनिंग पहले ओला कारण तो हल जेतु गरु बांधिবৰ কাৰণে টাইম হৈছে কাৰণে মা লগত গৰু লগাইছো সেই কাৰণে সৰু পোৱালি কেইটা বৰশী মাৰি আছিল তো তান্তৰ লগতে অলপ টাইম পাস কৰি আৰু মই বৰশী মাৰি দিলো তান্তকে তুলি দিলো বাৰু ইফালে আৰু এবাৰ আমি ঘৰ দেখি উভতি আছো ঘৰ দেখি যাই চাহ বনাই খাওঁ আৰু এতিয়া আবিলে চাহ খাবা টাইম হ'ল আমাৰ ঘৰত নাম এটা पूरा मेघ कैसा देख रहा है बहुत अच्छा देखते जाओ कितना सुंदर है गाइस कितना सुंदर ये देखो ओ भाई कितना सुंदर है अभी जो मतलब इवनिंग के टाइम में कितना सुंदर है हमारे गांव का ये व्यू ये देखो कितना सुंदर है गाइस আবেলি হলে আমার ফলে একদম মানে চকা গিটাৰ আৱাজটো শুনা পাইছে না একদম কি মা কিমান হাল্লা শুনিবি নেকি কিমান হাল্লা হৈ আছে এনে শুনা পাই আছে চাগে ওচৰত আৱাজ শুনো গাইস আৱাজ पक्षी का
व्यू भी अच्छा है लेकिन आवाज़ भी अच्छा रह रहा है ना। ये व्यू भी अच्छा है। सुपर सु मनोखान ताते दिसं गताय तारपरा उলাই उলাই ললে হল আজি বৰ্তমান এখিনি কাম হ'ল না এটো পিনটো কমপ্লিট হ'ল আৰু বাকিখিনি আছে এখিনি মানে এটো মানে এখিনি বাৰান্দা সিস্টেম যে বুলি কৈছিল এখিনি কৰিডৰ সিস্টেম এটো ৰুম আছে এটো ৰুম পুৰা সাফা কৰি থৈ দিছে বাৰু এটো ড্ৰেইং কৰি ৰ বিন বুহাই গলে একো পিন গাঠিব পৰা হৈ যাব বাৰু এই দুদিন ৰহিব বাৰু এই দুদিন আৰু আমি বৰ্তমান কামত যাব লাগিব কালিৰ পৰা কাম আমাৰ আৰম্ভ হ'ব আৰু নতুন কাম ৰাখা হৈছে তো কালিৰ পৰা কাম ষ্টাৰ্ট কৰি আৰু কেইদিনমান পিছত মানে এক মাহমান দুমাহমান পিছত আৰম্ভ কৰিম কামটো আৰু ফালে মই যে কৈছিল এইখানে বৰ্তমান এখিনি 8 ফুট এখিনি ৰখা হৈছে ৰাস্তা সিস্টেম মানে ইফালে ৰুম বাৰে যাই থাকিলে কৰিডৰ সিস্টেম হৈ যাই থাকিব ইফালে ইটো ৰুম ইফালে ইটো ৰুম ইফালে ইটো ৰুম ইফালে ইটো ৰুম কৰি ইখৰ মাজতে কৰিডৰ লৈ যাম পাছে ইফালে বাৰান্দাখন সাফালে দিম বুলি ভাবিছো কি হয় পইচা পাতি যদি মিলে আৰু গাইস আমি আৰু কি দুখীয়া মানুহ নেকি আজি একদম কালি একদম কৰি নেকি আৰু এক বছৰ কৰি নেকি ঘৰগিলা কমপ্লিট কৰিব লাগিব আৰু মস্ত ডাঙৰ কঁঠাল গছ আছিল এই কঁঠাল গছডাল কাটি দিছো বাৰু আমাৰ মানে অলপ জাগাৰ কঠিন হয় সব সাইডে তামোল হৈ গৈছে না সেইকাৰণে মানে জাগা অলপ বহুত কঠিন হৈ আছে আৰু ঘৰ বান্ধিবৰ কাৰণে সেইকাৰণে কিবা এটা কৰি মিলাই খেলে চোতালখনে পান খাই যাব আৰু উপায় নাই চোতালখন সৰু হৈ যাব এটো ঘৰটো ভাঙিলে ওলাই যাব বাৰু এটো ঘৰটো ভাঙি দিম এটো ভাঙি আৰু বৰ্তমান চোতালখন ওলাই যাব আৰু ইফালে পৰা যাই বজাৰ আনিছিল এই বজাৰ বিটা পুৰা এক পাত কিলো বস্তুগিলা হিচাপ কৰি আছে মানে কি নাই আৰু তথাপিও মানে অলপ বস্তু মই পাহৰি আহিলো নাজানো মই দোকানলৈকে যাৰ মই পাহৰি যাম বস্তুটো মোৰ কিবা সেইটো নাজানো আৰু পাহৰি যাম তো অলপ কিবা কিবি আৰু আনিব পাহৰিছো তো অহাকালে আনিব লাগিব ভাবিছো আৰু নেক্সট সপ্তাহৰ পৰা ৰবিবাৰটো ডেইলি ব্লগ দিম বুলি ভাবিছো আৰু লং ভিডিঅ দিম বুলি ভাবিছো তো চাই থাকো ভিডিঅটো যদি চাইছে গাইস ফেসবুকত যদি চাইছে ফলো কৰিব আৰু ইউটিউবত যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গাইস দূৰ জায়গাত যদি ফুৰিব নাযাওঁ তথাপিও মানে আমাৰ ওচৰৰ পেছৰৰ জায়গাগিলাকে দেখাবলৈ চেষ্টা কৰিম আৰু হ'লে মই বসন্তে পুৰা থুই বাকিলে ৰেডি কৰি থুই দিছো কিন্তু ফুৰিব যাম বুলিয়ে কিন্তু মানে জানি আৰু যেটো মোৰ শিলঙত অৱস্থাটো হৈ আহিল তাৰ পৰা মানে অলপ গাড়ী চলাব ভয় লাগি আছে মান দূৰ জায়গাত যাব ভয় লাগি আছে আৰু ফলে গাড়ীখন অলপ সেফটি অলপ বনাই লম বুলি ভাবিছো কিবা কিবি খুৱাই ল'ব লাগিব ইঞ্জিন গিলাং অলপ সেফটি কৰি ল'ব লাগিব হেন্ডেল সেফটি কৰি ল'ব লাগিব ইফালে পিছফালে অলপ সেফটি কৰি ল'ব লাগিব তো যোৱাকালি মানে সাৰ্ভিসিং দি লৈ আনিছো গাড়ীখন তো সাৰ্ভিসিং দি আনিয়ে পুৰা ধুই বাকিলে পুৰা ৰেডি কৰি থৈছো মানে দেউতাৰ বাইকখনে চলাই আছো এইদিন মানে মোৰ বাইকখন ষ্টাৰ্ট দিয়াই নাই ক'ব লাগিলে কালি মাত্ৰ ষ্টাৰ্ট দি সাৰ্ভিসিং কৰি আনি পুৰা ৰেডি কৰি থৈ দিছো তো ভাবিছো নেক্সট সপ্তাহৰ পৰা মই ৰাইড কৰিম বুলি ভাবিছো আৰু অলপ জায়গা দেখাম বুলি ভাবিছো আৰু অলপ কিবা কিবি কৰি ভাবিছো অলপ মিলাই কিতে দেখাম আৰু কিবা এটা আপোনালোকক যদি পাৰো খিনি দেখাম পালে চেষ্টা কৰিম আৰু বেসিক্যালি মই বেছিকি সিঙ্গেলে যাওঁ ক'বাত যদি ৰাইডতো যাওঁ অলপ ক'বাত যদি ফুৰিব যাওঁ মানে ৰাইড কৰি যাওঁ আৰু বাইক ৰাইড কৰি যাওঁ যেতিয়া মই সিঙ্গেলে যাওঁ তো তথাপি অলপ মানে ভিডিঅ' কৰিব মানে অলপ প্ৰবলেম হয় যেটো বাইকখন চলাই যাই থাকিলে মোবাইলটো ধৰি যাম মোবাইলটো ধৰি যাবৰ কাৰণে অলপ অসুবিধা হয় আৰু মানে বাইকখনো চলাব লাগে ইফালে মোবাইলো চম্ভালিব লাগে সেইকাৰণে অলপ প্ৰবলেম হয় ভাবিছো মানে এটা মানে কেইদিনমান পিছত GoPro লৈ ল'ম তো GoPro লৈ ল'লে মানে হেলমেটত মাত কৰি আৰু মানে অলপ কেপচাৰ কৰিব পাৰিম তো সেই ভিডিঅ'গিলা আপোনালোকক দেখাব পাৰিম সেইকাৰণে ভাবি কিনে অলপ ভাবিছো কেইদিনমান অলপ কাম কৰি তো GoPro এটা ল'ম বুলি ভাবি আছো বাৰু ভগৱানে যদি ভালকেলে ৰাখি ল'ব পাৰিম আৰু কিবা এটা কৰি মিলাই পেটাই তো কেছ পইচাটো দি কেনেতো ল'ব নোৱাৰিমে তথাপিও EMI ত ল'ব চেষ্টা কৰিম যেহেতু মই মোবাইলটো কেছ পইচা দি ল'ব নোৱাৰিলো সেইকাৰণে ডাইৰেক্ট EMI কৰি লৈছো আকৌ ফাইনেন্সত লৈছো তো ভাবিছো আকৌ ফাইনেন্স কৰি ল'ম বুলি কিনে আশা কৰো কি হয় বাৰু আৰু সময়ক লাগি নিচিনাটো বান্ধি নথাই বহুত দুষ্ট এনে ঘূৰি ফুৰা তো এই মানে গাহৰিৰ দানাগিলাতে থাকি থোৱা আছে তাকে ই মাথাই মাৰি আছে আৰু খাম বুলি কেনে তো একবাৰতো পাকঘৰৰ পৰা হুৰকি ওলাই আহিল তথাপি আৰু সেইখিনি মাথা মাৰি আছে তো চাওঁ পাকঘৰত আজি একবাৰ হুৰকি বনাই ৱাইফেনো কি কৰি আছে ইফালে ৱাইফে পুৰা পাকঘৰ চাফা কৰি আছে ইফালে গাখীৰ চাহ বহাই দিছে আমাৰ ইফালে গাখীৰ চাহ পুৰা ৰেডি হৈ আছে যেটো আবিলেৰ মানে চাহ খাব সময়ৰ টাইম আমাৰ ইয়াতে মন্দিৰত হুৰকিলা এই যেহেতু আবেলি হ'ল আবেলি বৰ্তমান আন্ধাৰ হ'লে আৰু এইফালে চাওক বহুত আন্ধাৰ হ'ল মানে আন্ধাৰ হোৱা নাই
বাৰু গাইছ আজিলৈ ব্লগটো এইখিনি আছিলে কেনে পালে কমেণ্ট কৰি জনাব আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম বাৰু তো আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই গাইছ বাই বাই